নমস্কাৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ সমূহ ছাত্ৰ-ছাত্ৰী তথা আমাৰ স্কুল কলেজৰ চৰকাৰী কৰ্মচাৰী তথা প্ৰাইভেট শিক্ষকসকল প্ৰাইভেট স্কুল কলেজৰ শিক্ষকসকলক এই ভিডিঅ'টোৰ জৰিয়তে স্বাগতম জনাইছোঁ যিহেতু এই ভিডিঅ'টো অত্যন্ত জৰুৰী যিহেতু আমাৰ অসমত মৰ্ণিং ক্লাছ চলি আছিল আৰু সেই মৰ্ণিং ক্লাছ চলাৰ পিছতে বৰ্তমান এটা জাননী প্ৰকাশ পাইছে অসম চৰকাৰৰ ফালৰ পৰা আৰু সেই অসম চৰকাৰৰ ফালৰ পৰা যিটো জাননী প্ৰকাশ পাইছে জাননীখনত আপোনালোকৰ পাঠদানৰ সময়সূচী সলনি কৰাক লৈ জাননীখন আহিছে আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যেহেতু পাঠদানৰ যিটো সময়সূচী সলনি হ'ল সেই সময়সূচীটো কিমান তাৰিখৰ পৰা কাৰ্যকৰী হ'ব সেই কথাখিনি ইয়াতে উল্লেখ আছে লগতে কিমান বজাৰ পৰা কিমান বজালৈকে স্কুল কলেজত ক্লাছ চলি থাকিব সেইখিনি কথা ইয়াতে উল্লেখ আছে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব আৰু আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া মই আপোনালোকক দেখাই দিম জাননীখনত কি প্ৰকাশ পাইছে এইখনে হৈছে সেই জাননী গভৰ্ণমেণ্ট অফ আসামৰ ফালৰ পৰা আহিছে চৰকাৰী অসম চৰকাৰৰ ফালৰ পৰা অফিচ অফ দ্য ইন্সপেক্টৰ অফ স্কুল NDC নগাঁও আৰু বিদ্যালয়ৰ পৰিদৰ্শক কাৰ্যালয় NDC নগাঁৱৰ ফালৰ পৰা এই অৰ্ডাৰখন আহিছে ইয়াত উল্লেখ আছে যে এজ পাৰ ডিছকাশ্যন উইথ ইয়াত ডিষ্ট্ৰিক্ট কমিশ্যনাৰ নগাঁও এণ্ড দ্য কণ্টিনিউশ্যন অফ দিছ অফিচ অৰ্ডাৰ নাম্বাৰ ইমান দিয়া আছে লগতে It is hereby informed that in view of the improvement in weather condition, the rescheduling of school timings made earlier is rebooked. যেই নহওক কিয় এইটোতো আগৰ পৰাই চলি আহিছে যে যেতিয়া মৰ্ণিং ক্লাছ দিয়ে তেতিয়া বতৰ কণ্ডিশ্যনটো ভাল হৈ যায় আৰু সেইটো কথাকে উল্লেখ কৰিছে আৰু সেই কথাখিনিৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰৰ ফালৰ পৰা প্ৰথম যিটো পেৰাগ্ৰাফত কৈছে যে নগাঁৱৰ অতিৰিক্ত জিলা উপায়ুক্তৰ সৈতে হোৱা আলোচনাৰ অনুসৰি 31 তাৰিখ 7 মাহ 2025 তাৰিখৰ এই কাৰ্যালয় আদেশ নং মতে ধাৰাবাহিকভাৱে ইয়াৰ দ্বাৰা জনোৱা হৈছে যে বতৰৰ উপস্থিতিৰ উন্নতিৰ পৰিপ্ৰেক্ষিতত পূৰ্বে কৰা বিদ্যালয়ৰ সময়ৰ পুনৰ নিৰ্ধাৰণ বাতিল যিটো মানে গৰমৰ কাৰণে এই যিটো পুনৰ নিৰ্ধাৰণ আছিল সেইটো বাতিল কৰিছিল যিটো সময়সূচী আছিল সেইটো বাতিল কৰিছিল তাৰমানে এইটো কথা সকলোৱে জানে যে অসমৰ সমূহ ছাত্ৰ ছাত্ৰী তথা স্কুল কলেজৰ টিচাৰসকল যে এখন ডিষ্ট্ৰিক্টত যেতিয়া জাননী এখন প্ৰকাশ পাব তাৰ পিছৰ পৰা সকলো ডিষ্ট্ৰিক্টতেই সেই জাননী মতে পাঠদান চলি থাকে যেই নহওক তাৰপিছত কৈছে একৰ্ডিংলি অল কেটেগৰিজ অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন গভৰ্ণমেণ্ট প্ৰভিজনেলিষ্ট এণ্ড প্ৰাইভেট আণ্ডাৰ দ্য jurisdiction of NDC Nagaon shall resume their normal school timing. All other instructions issued in the earlier order stand withdrawn. This order shall come into force with effect from 18/8/2025. মানে এইটোৰ দ্বাৰা মানে কি কৰে শিক্ষানুষ্ঠানৰ সকলো শ্ৰেণীৰ চৰকাৰী প্ৰাদেশিকৃত আৰু ব্যক্তিগত NDC অধীনস্থ নগাঁৱে তেওঁলোকৰ স্বাভাৱিক বিদ্যালয়ৰ যিটো সময় আছিল আগতে যিটো পাঠদান চলি আছিল 9:15 পৰা ৰাতিপুৱাৰ পৰা ক্লাছ ষ্টাৰ্ট হৈছিল 9:15 পৰা বা কিছুমান স্কুলত 9 বজাৰ পৰা ষ্টাৰ্ট হৈছিল সেম আগতে যেনেকুৱা সময়তে পাঠদান চলিছিল তেনেকুৱা সময়তে পাঠদান চলিব আৰু এই আদেশটো কাৰ্যকৰী হ'ব 18 আগষ্টৰ পৰা এইটো মাহৰ 18 আগষ্টৰ পৰাহে কাৰ্যকৰী হ'ব যেই নহওক কিয় এই যিটো নগাঁও ডিষ্ট্ৰিক্টৰ পৰা জাননীখন আহিছে এই জাননীখন যেতিয়া নগাঁও ডিষ্ট্ৰিক্টত 18 তাৰিখত হ'ব সেই 18 তাৰিখৰ পৰা সকলো জিলাতে মানে অসমৰ গোটেই মানে প্ৰত্যেকখন স্কুল কলেজতে আগৰ যিটো সময় আছিল সেই সময়মতে পাঠদানটো চলি থাকিব যেই নহওক কিয় এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি যাব লাইক কৰিব শ্বেয়াৰ কৰিব থেংক ইউ SI লাইট অফ এডুকেশ্যন থেংক ইউ ৱাটছিং দ্য ভিডিঅ'